নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলৰ মানে ইনকাম সাৰ্টিফিকেটৰ অতি প্ৰয়োজন হয় বা আপোনালোকে ইনকাম সাৰ্টিফিকেটখন আপোনালোকৰ বহুতো জেগাত দিবলগীয়া হয় বা আপোনালোকৰ প্ৰয়োজনীয় এখন নথিপত্ৰৰ নাম হৈছে ইনকাম সাৰ্টিফিকেট। গতিকে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে আৰু মাত্ৰ 30 টকা খৰচত আপোনালোকে ইনকাম সাৰ্টিফিকেট আপোনালোকে 7 দিনৰ ভিতৰত আপোনালোকৰ ঘৰত ডেলিভাৰী পাই যাব। গতিকে মই আপোনালোকক আজি দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এখন ইনকাম সাৰ্টিফিকেট 30 টকাত বনাব পাৰিব। আজিৰ এইটো ভিডিঅ'ত মই ফুল ডিটেইলছত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক আমি দেখুৱাই দিওঁ যে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব। স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনোৱাৰ কাৰণে আপোনালোকৰ প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। সেৱা সেতু বুলি লিখা আছে, আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। তাত ক্লিক কৰি আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ মানে মোবাইল নম্বৰ আৰু পাছপোৰ্ট দি আপোনালোকৰ একাউণ্ট এটা বনাব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰাৰ লগতে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ যাব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। প্ৰথমতে এইখিনি জেগাত আপোনালোকৰ চাৰ্চ কৰিব লাগিব। এইখিনি জেগাত আপোনালোকে সেইটো লিখি চাৰ্চ কৰিব লাগিব। ইনকাম সাৰ্টিফিকেট বুলি আপোনালোকৰ চাৰ্চ কৰিব লাগিব। ইনকাম সাৰ্টিফিকেট বুলি আপোনালোকৰ চাৰ্চ কৰিব। যেতিয়া আপোনালোকে ইনকাম বুলি লিখিব তেতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট কিন্তু আপোনালোকৰ এনেকুৱাকৈ মানে স্ক্ৰীনত দেখা পাব। আপোনালোকে লক্ষ্য কৰিলে তাৰপিছত কিন্তু আপোনালোকৰ এইখিনি জেগাত এটা ক্লিক কৰিব লাগিব, এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। গতিকে আপোনালোকে এইখিনি ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত প্ৰথমতে কিন্তু আপোনালোকৰ ইয়াত মানে ষ্টেপকেইটা দেখুৱাই দিছে যে আপোনালোকে কেনেকৈ লগ ইন কৰিব পাৰিব। প্ৰথমতে আপোনালোকে এইখিনি চাওক, আপোনালোকে কেনেকৈ মানে লগ ইন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াত লিখা আছে। তাৰপিছত লগ ইনটো আপোনালোকে কেনেকৈ কৰিব লাগিব এইখিনিত লিখা আছে। এপ্লাই কেনেকৈ কৰিব এইখিনিত লিখা আছে। গতিকে তাৰপিছত আপোনালোকে ইফালে চাব, আপোনালোকে এপ্লাই নাও বুলি লিখা আছে। আপোনালোকৰ চিম্পলি এপ্লাই নাওত আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব লাগিব। এপ্লাই নাওত আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে এইখিনি জেগা কাটচিন আহিব, আপোনালোকে কাটি দিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত কোৱা হৈছে যে আপোনালোকে যিসকলে মানে লগ ইন কৰি ল'ব সেইসকলে লগ ইন কৰি ল'ব। আৰু যদি আপোনালোকে লগ ইন কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। যদি পোনপ্ৰথমবাৰৰ কাৰণে আপোনালোকে আহিছে, প্ৰথমতে মই আপোনালোকক লগ ইন কৰি দেখুৱাইছোঁ। আপোনালোকে যেতিয়া লগ ইনত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে যিটো এটা ইউজাৰ নেম আছে বা আপোনালোকৰ মোবাইল নাম্বাৰ আছে, যদি আপোনালোকে মোবাইল নাম্বাৰটো খুলিছে তেনেহ'লে কিন্তু আপোনালোকে মোবাইল নাম্বাৰত ক্লিক কৰি মোবাইল নাম্বাৰটো দিব আৰু পাছপোৰ্ট দিব। মই ইউজাৰ নেম দি কৰিছোঁ, সেইকাৰণে ইউজাৰ নেমটো দিছোঁ। ইউজাৰ নেম প্ৰথমতে দিছোঁ, তাৰপিছত পাছপোৰ্টটো দিছোঁ, দি পেলাই ইয়াত এটা টিক চিন বহুৱাই দিছোঁ। বহুৱাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব চাইন ইন বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে চাইন ইন এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। প্ৰচেছিং ৰিকুৱেষ্ট বুলি আপোনালোকক দেখুৱাব। এইখিনি জেগাত প্ৰচেছিংটো আপোনালোকৰ হৈ আছে। গতিকে আপোনালোকৰ যিসকলে মানে নেটৱৰ্কটো অলপ ভাল চলি আছে বা এইটো ৱেবছাইটটো কিন্তু অলপ অসুবিধা কৰে, আপোনালোকে চাব কাটি নিদিব। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে ইফালে চাব যে আপোনালোকৰ হোম বুলি লিখা আছে আৰু মাই এপ্লিকেশ্যন মানে আপোনালোকে যদি আগতে আহিছে, মই আগতে মানে কিছুমান কাম কৰিছিলোঁ সেইকাৰণে মাই এপ্লিকেশ্যন বুলি দেখুৱাইছে। গতিকে আপোনালোকে পোনপ্ৰথমবাৰ অহাৰ কাৰণে বা আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো হেৰি কৰাৰ কাৰণে আপোনালোকে হোম পেজত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে হোম পেজত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ প্ৰথমতে মানে যিটো ইণ্টাৰফেচ আহিছিলে সেইটো ইণ্টাৰফেচ আকৌ আহি যাব। অহাৰ পিছত কিন্তু আপোনালোকে চাৰ্চ কৰিব লাগিব। এইখিনি জেগাত এটা চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব আগৰ দৰে ইনকাম সাৰ্টিফিকেট বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। যেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেটটো আপোনালোকে যেতিয়া চাৰ্চ কৰিব তেতিয়া কিন্তু আপোনালোকৰ আহি যাব, ইনকাম সাৰ্টিফিকেটটো আহি যাব আপোনালোকৰ। তাৰপিছত ইয়াত চাব যে ইনকাম সাৰ্টিফিকেট বুলি আপোনালোকৰ আহি গ'ল, এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব, এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত আকৌ এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত চাব যে এপ্লাই নাও বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এটা এপ্লাই নাওত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাই নাওত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো ফৰ্ম আছে সেই ফৰ্মখন কিন্তু আপোনালোকৰ সন্মুখত খোল খাই যাব। আৰু আপোনালোকে যিসকলে আগতে কৰিছে বা আপোনালোকে কৰা নাই, আপোনালোকে চাগে নিশ্চয় জানেই যে আপোনালোকৰ কি মানে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপোনালোকৰ কি দিব লাগিব বা আপোনালোকে কেইদিনমানৰ ভিতৰত পাব। মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে আপোনালোকে 7 দিনৰ ভিতৰত আপোনালোকে পাই যাব। ইয়াত আপোনালোকে চাব ডেলিভাৰীটো আপোনালোকে 7 দিনৰ ভিতৰত পাই যাব। আপোনালোকে বেলেগৰ পৰা আনিব নালাগে। যেনেকৈ আপোনালোকে মিছ' বা ফ্লিপকাৰ্টত আপোনালোকে কিবা কিবি অৰ্ডাৰ কৰা তাৰপিছত কিন্তু আপোনালোকৰ ডেলিভাৰী হয়, ঠিক তেনেকৈ কিন্তু আপোনালোকৰ এইটো ডেলিভাৰী হ'ব। আৰু আপোনালোকৰ মাত্ৰ 30 টকা খৰচ হ'ব। মই আপোনালোকক দেখুৱাই দিম। ইয়াত আপোনালোকে চাব যে মাত্ৰ আপোনালোকৰ ইয়াত 30 টকা খৰচ বুলি দেখুৱাইছে। আপোনালোকে ইয়াত চাব লক্ষ্য কৰি 30 টকা খৰচ দেখুৱাইছে। গতিকে মই ইমান কথা নাপাতি মই আগবাঢ়োঁ। আগবাঢ়াৰ পিছত আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব যে প্ৰমাণ পত্ৰৰ ভাষা। গতিকে আপোনালোকৰ ভাষা কোনটো, আপোনালোকে ইংলিছ হয়, অসমীয়া হয়, আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে এইখিনি জেগাত এটা চাব অপশ্যন, ইয়াত আছে এপ্লিকেশ্যন
ডিটেইলছ আবেদনকাৰীৰ তথ্যটো আপোনালোকৰ দিব লাগিব। প্ৰথমতে আপোনালোকে এইখিনি জেগাত চাব যে এপ্লিকেশ্যন নম্বৰটো আপোনালোকে নেমটো আপোনালোকে এইখিনি জেগাত আপোনালোকৰ দিব লাগিব এপ্লিকেশ্যন নামটো। তাৰপিছত কিন্তু আপোনালোকে চাব তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব এপ্লিকেশ্যন জেণ্ডাৰ আবেদনকাৰী লিংগ, আপুনি মহিলা হয় নে মতা হয় নে মাইকী হয়। মতা হ'লে আপোনালোকে মেল দিব আৰু পুৰুষ হ'লে আপোনালোকে মেল দিব আৰু মাইকী হ'লে আপোনালোকে ফিমেল দিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যাৰ কাৰণে আপুনি এপ্লাই কৰি আছে তাৰ ফাদাৰ্ছ নেমটো আপোনালোকে এইখিনি জেগাত ক্লিক কৰিব আৰু মোৰ মোবাইল নাম্বাৰটো অলৰেডি আহি গৈছে আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো যদি আগতে মানে আপোনালোকে দিয়া আছিলে কিন্তু মোবাইল নাম্বাৰটো আহি যাব বা ইউজাৰ নেমটো আহি যাব। তাৰপিছত কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ইমেইল আইডিটো আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব, পেন কাৰ্ডৰ নম্বৰটো আপোনালোকৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ ৰিলেশ্যন বা সম্পৰ্কটো আপোনালোকৰ মানে তাইৰ লগত কি হয় যে আপুনি বেলেগৰ কাৰণে এপ্লাই কৰিছে তাই আপোনালোকৰ কি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত কিন্তু আইটিঅ'ৰ নেম বা ৰিভিউজ নেম আপোনালোকৰ এইটো দিলেও হ'ব নিদিলেও হ'ব। ইয়াত আপোনালোকৰ ৰঙাকৈ হেৰি দিয়া আছে, গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত এটা লক্ষ্য কৰিব পাৰিব যে ইয়াত লিখা আছে আপোনালোকৰ উপাৰ্জনৰ উৎস বুলি আপোনালোকৰ লিখা আছে। উপাৰ্জনৰ উৎসটো আপোনালোকে লিখিব, মানে ইনকামটো আপোনালোকৰ কিমান হয় আপোনালোকে সেইটো লিখিব। তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ জীৱিকা যিটো আছে জীৱিকাখন আপোনালোকে লিখিব, এইটো আপোনালোকৰ লিখিলেও হ'ব নিলিখিলেও হ'ব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ টোটেল অনুনুৱেল ইনকামটো আপোনালোকৰ কিমান আছে সেইটো লিখিব। ইয়াত কিন্তু আপোনালোকৰ তাৰপিছত কিন্তু আপোনালোকৰ আহি গৈছে যে আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে বা আপোনালোকে বৰ্তমান যিটো ঠাইত আপোনালোকে থাকি আছে সেইটো ঠাইৰ কিন্তু আপোনালোকৰ এড্ৰেছটো দিব লাগিব, যিটো আপোনালোকৰ মানে ডেলিভাৰী মানে বয় যিবোৰ আছে সেইবোৰ আপোনালোকৰ মানে যাতে ঘৰত যাব পাৰে বা আপোনালোকৰ ডেলিভাৰীটো দিব পাৰে সেইটো আপোনালোকৰ দিব লাগিব। ইয়াত চাব যে ঠিকনাৰ প্ৰমাণ প্ৰথম শাৰী, তাৰপিছত দ্বিতীয় শাৰী, তাৰপিছত ৰাজ্যৰ নাম অসমটো আপোনালোকে চিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকৰ মহকুমা চিলেক্ট কৰিব, চাৰ্কল অফিচটো চিলেক্ট কৰিব, মৌজাটো আপোনালোকৰ চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰিব, পুলিচ ষ্টেচন ক'ত আছে চিলেক্ট কৰিব, পোষ্ট অফিচ ক'ত আছে চিলেক্ট কৰিব। পোষ্ট অফিচ আহিবৰ কাৰণে পোষ্ট অফিচটো আপোনালোকৰ চিলেক্ট কৰিব দিছে। তাৰপিছত আপোনালোকৰ মানে যিটো এৰিয়া পিনক'ড হয় সেই পিনক'ডটো আপোনালোকে এইখিনি জেগাত এটা লিখি দিব পিনক'ডটো। তাৰপিছত কিন্তু আপোনালোকে ইয়াত আৰু বাকী একো কৰিবলগীয়া নাই। তাৰপিছত কিন্তু আপোনালোকে এইখিনি জেগাত এটা চাব যদি আপোনালোকৰ ওপৰত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কিন্তু এনেকৈ চাই পেলাই আপোনালোকে মানে ঠিক কৰিব পাৰিব। আৰু যদি ভুল ভ্ৰান্তি হোৱা নাই তেন্তে কিন্তু আপোনালোকে ইয়াত চাব ছেভ এজ নেক্সট বুলি লিখা আছে, আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। ছেভ এজ নেক্সট মাৰাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো কিন্তু আপোনালোকৰ মানে ছাকচেছফুল কৰিব লাগিব, পে'মেণ্টটো আপোনালোকৰ দিব লাগিব। দিয়াৰ পিছত কিন্তু আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো এপ্লাই হৈ যাব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।